ইফালে লখিমপুৰৰ কঠীয়াতলিক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণগুণ চেতিয়াৰ কঠীয়াতলি উচ্ছেদক লৈ ৰাজনীতি কৰিব বিচাৰিছে একাংশই যাতে বৰ্তমান সময়ত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযান বন্ধ হয় গুণগুণ চেতিয়া আপোনালোকৰ মনত আছে গুণগুণ চেতিয়াই সামাজিক মাধ্যম যোগে উচ্ছেদৰ সময়ত কঠীয়াতলি ধ্বংস কৰা বিনষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছত সমগ্ৰ অসমবাসীয়ে গুণগুণ চেতিয়াৰ হৈ এই ঘটনাৰ গুণগুণ চেতিয়াৰ দুখৰ সমভাগী হৈছিল গুণগুণ চেতিয়াই বাৰে বাৰে কৈছিল যে আমি কোনো বিদেশী নহয় আমি খিলঞ্জীয়া আমাৰ এই ধৰণৰ মাটি কিয় উচ্ছেদ কৰা হ'ল আৰু উচ্ছেদ কৰাৰ পূৰ্বে আমাৰ কঠীয়াতলিক কিয় নষ্ট কৰি দিয়া হ'ল তাৰ পাছৰ ঘটনা ইতিমধ্যে আপোনালোকে জানে সামাজিক মাধ্যমত বিতৰ্ক সৃষ্টি হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে এতিয়া স্পষ্টীকৰণ দিছে কাইলৈ চাপৰত উচ্ছেদ কৰিব পৰহিলৈ গোৱালপাৰাত উচ্ছেদ চলিব গতিকে উচ্ছেদৰ কোনো সম্পৰ্ক নাই গুণগুণৰ সৈতে কোনো গুণগুণ চেতিয়াৰ ঘৰত আমি উচ্ছেদ চলোৱা নাই গুণগুণৰ জৰিয়তে বাংলাদেশীক ৰক্ষণাবেক্ষণৰ চেষ্টা দিছে একাংশই গুণজনক ঢাল হিচাপে লৈ একাংশই এতিয়া বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে কঠীয়া গ'ল কঠীয়াখিনি আকৌ লগাই দিলে হৈ গ'ল খেতিয়ক কিন্তু এয়া যেন গুণগুণ চেতিয়াৰ নহয় এয়া হৈছে একাংশই বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা গুণগুণ চেতিয়াৰ নাম লৈ কাৰণ চৰকাৰে অবৈধ নাগৰিকৰ বিৰুদ্ধে বৃহৎ অভিযান উচ্ছেদ অভিযান অব্যাহত ৰখা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল চাহক কি কয় মুখ্যমন্ত্ৰী এই কথাটোতো মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিল আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাখত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হ'ল কঠীয়াখিনি গ'ল আকৌ লগাই দিলে হ'ল তেন ৰাতিপুৱা তাক লৈ ৰাজনীতি হ'ব পাৰে নেকি নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব পৰহিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই এটা ৰিল বনালে হৈ যাব নেকি সব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছোঁ চাওঁ যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায় টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছোঁ আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ ভিজিআৰ পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হ'লহেঁতেন আমি ম্যাদী পট্টা দি দিলোঁ এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহ'ব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা